আজি আমি গহপুৰৰ যি উত্তৰ আমাৰ সত্ৰং অঞ্চলত আমাৰ যি পঞ্চসংঘ আমাৰ বৌদ্ধ সমাজৰ যি সোনাম লোচাৰ কাৰ্যসূচী বা আমাৰ এই কমিটিয়ে আয়োজন কৰিছে। গতিকে আমি এই অনুষ্ঠানত আজি উপস্থিত হৈছোঁ আৰু দেখিছোঁ আমাৰ গোৰ্খা মহাজাতিৰ ভিতৰত এটা গোৰ্খা মহাজাতিৰ এটা অংগ হিচাপে আমাৰ যি তামাং সমুদায়, আমাৰ এই সমুদায় আজি ইয়াত আমাৰ সোনাম লোচাৰ কাৰ্যসূচী ভাগ অনুষ্ঠিত কৰিছে। গতিকে সোনাম লোচাৰ পবিত্ৰ এই আজি কাৰ্যসূচী ভাগৰ প্ৰথমে আমি সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি আজি ইয়াত উপস্থিত হৈ পেলাই আমাৰ মাজতে বিভিন্ন ভাষী আমাৰ যিখিনি উপজাতি আমাৰ যিখিনি জনসমুদায় আছে সকলোৰে এটা নিজস্ব সংস্কৃতি, কলা সংস্কৃতি, নিজস্ব ধৰ্মীয় গোড়ামী আছে। গতিকে তাৰ এটা অবিচ্ছেদ্য অংগ হিচাপে গোৰ্খা মহাজাতিৰ এটা তামাং এটা জাতিৰ সমুদায় যি এটা আমাৰ সোনাম লোচাৰ এই কাৰ্যসূচীভাগে ইয়াত অনুষ্ঠান কৰিছে। গতিকে সোনাম লোচাৰ আমাৰ যি সোনাম লোচাৰ হৈছে তামাং সমুদায়ৰ এটা নতুন বছৰৰ যি আগমন, এই আগমনৰ উপলক্ষে অনুষ্ঠানভাগ আয়োজন কৰা হয়। গতিকে আমি ইয়াত আজি উপস্থিত হৈছোঁ, দেখিছোঁ আমাৰ যি বৌদ্ধিক পৰম্পৰাৰ যিখিনি ৰীতি নিয়মৰ মাজেদি যিখিনি কাৰ্যসূচীভাগ গ্ৰহণ কৰিছে আৰু যিখিনি আমি ইয়াত আজি পূজা পাৰ্বণ অৰ্চনা কৰিছে সেইখিনি গোটেইখিনি আমি ইয়াত উপস্থিত হৈ পেলাই দেখিছোঁ। সঁচাকৈ আমি আপ্লুত হৈছোঁ। আমাৰ যিখিনি ৰীতি নীতি আমাৰ গোৰ্খা সমাজৰ লগত জড়িত যিখিনি আমাৰ মহাজাতি বুলি আমি গোৰ্খা মহাজাতি হিচাপে আমি স্বীকৃতি দিওঁ, এই মহাজাতিৰ এটা অবিচ্ছেদ্য অংশ হিচাপে আমি এই আমাৰ তামাং সমুদায় যি আজি সোনাম লোচাৰ কাৰ্যসূচীভাগ পালন কৰিছে, ইয়াত আমি অনাগত দিনত এই কাৰ্যসূচী বা এই অনুষ্ঠানভাগ যাতে আমি ইয়াতে সীমাবদ্ধ নকৰি বিভিন্ন জনগোষ্ঠীৰ লগতে আমি একত্ৰিতভাৱে আগুৱাই লৈ যাব পৰাকৈ আমি আমাৰ যি অসম গোৰ্খা সন্মিলন হওক বা আমাৰ গোৰ্খা ছাত্ৰ সন্থা, অসম নেপালী সাহিত্য সভা বা গোৰ্খা পৰিশ্ৰম গোটেইখিনি একমুষ্টভাৱে আমাৰ যিখিনি নিজস্ব আমাৰ বিভিন্ন আমাৰ যিখিনি সমুদায় আছে, আমাৰ যেনেকৈ তামাং, মগৰ, যিখিনি আমাৰ নেৱাৰ সংগঠনকে ধৰি পেলাই খচ সংগঠন আছে, তেনেকৈ কৈ পেলাই যিখিনি আমাৰ সোণাৰ সমুদায় আছে, লিম্বু মহাসভা আছে, তেনেকৈ সকলোকে আমি একত্ৰিতভাৱে লৈ পেলাই আমাৰ যি আমাৰ অসমত বসবাস কৰা আমাৰ যি গোৰ্খা মহাজাতিৰ যিখিনি নিজস্ব যিখিনি সংস্কৃতি, যিখিনি পৰম্পৰা আছে, ইয়াক আমি বজাই ৰাখিবৰ কাৰণে আমাৰ দায়িত্ব আছে। আমি এই গোটেইখিনি নিজস্বভাৱে আমি আঁকোৱালি ল'ব লাগিব আৰু আমি আশাবাদী অনাগত দিনত আমি সকলোৱে ইয়াক আমি এটা বহল মঞ্চত আমি যাতে লৈ যাব পাৰোঁ তাৰে আমি কামনা কৰিছোঁ। সেইটো আমাৰ তামাং জাতিৰ সেই সোনাম লোচাৰ উৎসৱটো হ'ল তামাং জাতিৰ সোনাম লোচাৰ উৎসৱটো হ'ল আমাৰ তামাং জাতীয় পৰ্বৰ হিচাপতে গণ্য কৰে। সেইটো কাৰণে সেইটো উৎসৱটো হ'ল তাৰ মানে ট্ৰান্সলেট কৰিবলৈ গ'লে মানে সেইটো বসন্ত ঋতুৰ মানে আগ মুহূৰ্ততে মনা হ'ল। সেইটো মাঘা অমাৱস্যাৰ প্ৰতিবাদৰ দিনত মানে আমি সোনাম লোচাৰ বুলি গণ্য কৰোঁ পৃথিৱীতে। মানে সেইটো আমি লুনাৰ ইয়াৰ বুলি কয় এইটো, আৰু লুনাৰ আলমেনাক সেইটোও কয়। আৰু সেইটো হ'ল জ্যোতিষ শাস্ত্ৰৰ মতে সেইটোক মানে চাইনিজ এষ্ট্ৰলজি পৰে। সেইটো নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ পূৰ্বাঞ্চল তামাং বৌদ্ধ সংঘৰ বিশ্বনাথ জিলাৰ গহপুৰ জিলাৰ গহপুৰ পঞ্চসংঘৰ সৌন্দৰ্যত এই লোচাৰ মহোৎসৱ ইয়াত পতা গ'ল। আৰু আজি দিন ধৰি আমি এই লোচাৰ মহোৎসৱটো পাতিছোঁ। কাশী মুক্তন ৰাজালিৰ পৰা তেওঁ আহিছেগৈ আৰু তেওঁ ধুনীয়াকৈ আমাৰ লোচাৰৰ বিষয়ে তেওঁ ভাষণ ৰাখিছেগৈ। আৰু তাৰ লগতে আমাৰ গোৰ্খা সন্মিলনৰ বিশ্বনাথ জিলাৰ সভাপতি আৰু আগচুৰ জিলাৰ বিশ্বনাথ জিলাৰ সভাপতি তেওঁলোকেও ইয়াত আহিছিল আৰু তেওঁলোকেও ভাষণ ৰাখিলগৈ। এতিয়া আমাৰ দূৰৈৰ আলহীকেইটাও আমি মাতিছিলোঁ, তেওঁলোকেও আমাৰ মাজত দেখা দিছেগৈ। আৰু ওচৰ চুবুৰীয়া যিটো আলহীকেইটা বা অতিথিকেইটা আছিলগৈ, যেনেকুৱা গাঁও পঞ্চায়ত আছে, ঘগৰা গাঁও পঞ্চায়ত, বালিজান গাঁও পঞ্চায়ত, সোণাপুৰ গাঁও পঞ্চায়ত, সত্ৰং গাঁও পঞ্চায়ত, সকলোকে আমি নিমন্ত্ৰণ কৰিছোঁ। তেওঁলোকে ব্লকৰো আৰু জিপিৰো সদস্যকেইটা আছিলে, তেওঁলোকেও আমাৰ মাজত আহি দেখা দিছে। আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। গহপুৰ স্থিত নিউ সত্ৰং গাঁৱত গোৰ্খা মহাজাতিৰ ভিতৰতে এটা তামাং জাতিৰ
সোনাম লছৰ উৎসৱ তেওঁলোকে আয়োজন কৰিছিলে, আমাক আমন্ত্ৰিত অতিথি হিচাপে নিমন্ত্ৰণ কৰিছিলে। সেয়ে বিশ্বনাথ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ পৰা আমি উপস্থিত হৈছিলোঁ। বহুতো মনোমোহা আৰু বহুত সুন্দৰ পৰিৱেশ এটা অনুষ্ঠান তেওঁলোকে আয়োজন কৰিছে। তেওঁলোকৰ তামাং জাতিৰ আজিৰ পৰা তেওঁলোকে নতুন বছৰ আৰম্ভ কৰিছে। সেয়ে সেই অনুষ্ঠানত উপস্থিত হৈ আমি আপ্লুত হৈছোঁ। ভৱিষ্যতে ইয়াতকৈ আৰু ভালকৈ পাতক। গোৰ্খা ছাত্ৰ সন্থাই সোণাম লছৰৰ সমগ্ৰ অসমত বসবাস কৰা তামাং জাতিক আমি সোণাম লছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পূৰ্বাঞ্চল তামাং বৌদ্ধ সংঘ গহপুৰ জিলা পঞ্চসংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা এই নতুন সত্ৰঙৰ যি নৱবৰ্ষৰ যি উৎসৱ, এই উৎসৱত আজি উপস্থিত থাকিবলৈ পাই নিজকে ধন্য মানিছোঁ। আৰু আমাক মাতি আনি এই উদযাপন কমিটিয়ে আমাক যি সন্মান দিলে তাৰ কাৰণে আমি তেখেতসকলৰ ওচৰত চিৰ কৃতজ্ঞ। আৰু আমি আশা কৰিছোঁ যাতে এইদৰে আমি সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলো জাতি জনগোষ্ঠী যাতে প্ৰত্যেকৰে যি উৎসৱ বা আমাৰ যি সংস্কৃতি এই সংস্কৃতি যাতে উপভোগ কৰিব পাৰোঁ, তাৰ কাৰণে আগন্তুক দিনতো যাতে আমি সকলোৱে একেলগে হৈ আমি যাতে আগন্তুক দিনত কটাব পাৰোঁ, তাৰ কাৰণে মই এই নতুন সত্ৰংবাসী ৰাইজে আজি আমাক যি সুবিধা দিলে বা ইয়াত আহি যি আতিথ্য কৰিলে তাৰ কাৰণে মই তেখেতলোকক ধন্যবাদ জনাইছোঁ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।